টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত অন্যটা খবৰ লৈ আহিছো মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমবাসীক দিলে ভাল খবৰ উজনি অসমবাসীয়ে এতিয়া প্ৰতিটো সমস্যাৰ কথা অৱগত কৰিব পাৰিব মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি কিয়নো মুখ্যমন্ত্ৰীয়ে এতিয়া উজনি অসমত পাতিব কাৰ্যালয় উজনি অসমত কাৰ্যালয় পাতি উজনি অসমত বহিব মুখ্যমন্ত্ৰীগৰাকী আৰু নিজেই সাক্ষাৎ কৰিব উজনি অসমৰ প্ৰতিগৰাকী লোকক যিকোনো সমস্যাৰ অৱগত হ'বৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া সেই সুবিধা দিব প্ৰতিগৰাকী উজনি অসমবাসীক ডিব্ৰুগড়ত স্থাপন হ'ব মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এতিয়াৰ পৰা মাহত 4 দিন ডিব্ৰুগড়ত থাকিব মুখ্যমন্ত্ৰীগৰাকী ডিব্ৰুগড়তে 4 দিনকৈ সময় পাৰ কৰাব প্ৰতিটো মাহৰ 4টা দিন ডিব্ৰুগড়ত থাকিব উজনি অসম আৰু উত্তৰ অসমৰ উন্নয়নৰ বাবে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত নিৰন্তৰভাৱে উন্নয়নৰ কাম কৰিব আৰু আটাইতকৈ ডাঙৰ কথা বুলি ক'ব লাগিব এইগৰাকী হ'ল প্ৰথমগৰাকী মুখ্যমন্ত্ৰী যি উজনিত কাৰ্যালয় পাতিব আৰু উজনিৰ বাবে চিন্তা কৰিব ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ মন্তব্য ফেচবুক লাইভ যোগে এই কথা উল্লেখ কৰিছে যে উজনি অসমৰ বাবে ৰাজ্য চৰকাৰৰ পূৰ্বৰ যিসমূহ চৰকাৰ আছিল সেই চৰকাৰসমূহেও কাম কৰিছিল কিন্তু এনেধৰণে আসলে উজনি অসমত কাৰ্যালয় পাতি থাকি কাম কাজ কৰা নাছিল কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যি ধৰণে মহানগৰীত তেওঁৰ কাৰ্যালয় আছে গুৱাহাটী মহানগৰীত যি ধৰণে তেওঁৰ কাৰ্যালয় আছে ঠিক তেনেধৰণে এতিয়া উজনি অসমতো তেওঁ এটা কাৰ্যালয় থাকিব যেটো কাৰ্যালয়ত তেওঁৰ কৰ্মচাৰী থাকিব প্ৰতিটো সময়তে তেওঁলোকক লগ পাব উজনি অসমৰ বা উত্তৰ অসমৰ প্ৰতিগৰাকী লোকে তেওঁলোকৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনি সম্পৰ্কীয় সমস্যা বা ব্যক্তিগত সমস্যা মাটিবাৰীৰ সমস্যা যিকোনো সমস্যা লৈ তেওঁলোকে যাব পাৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ লিখিতভাৱে অৱগত কৰিব পাৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকা কৰ্মচাৰীসকলক আৰু অন্যহাতে 4টা দিনত মাহেকত 4টা দিন তেওঁ সেই কাৰ্যালয়ত বহিব আৰু সেই 4টা দিনত মুখ্যমন্ত্ৰীগৰাকীক প্ৰত্যক্ষভাৱে সাক্ষাৎ কৰিব পাৰিব উজনি অসমবাসীয়ে উত্তৰ অসমবাসীয়ে কিয়নো ডিব্ৰুগড়ত তেওঁৰ কাৰ্যালয় যেটো স্থাপন কৰা হ'ব আৰু সেই কাৰ্যালয়তে তেওঁ মাহেকৰ 4টা দিন থাকিব 4টা দিনত প্ৰত্যক্ষভাৱে উজনি অসমবাসীয়ে তেওঁ সাক্ষাৎ কৰিব পাৰিব আৰু প্ৰতিটো সমস্যাৰ কথাও অৱগত কৰিব পাৰিব গতিকে নিশ্চিতভাৱে শীঘ্ৰেই উজনি অসমবাসীৰ প্ৰতিটো সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকী এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই কথা উল্লেখ কৰিছে কালিৰ দিনটোত ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত কি মন্তব্য কৰিছে আমি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াম 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম শিক্ষক দিৱস ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে কাম কৰিব 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম শিক্ষক দিৱস ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে কাম কৰিব 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম শিক্ষক দিৱস ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে কাম কৰিব 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম শিক্ষক দিৱস ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে